আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন সৰুপথাৰৰ লোপামুদ্ৰা বৰাৰ। চিয়ামৰ দেশত জিলিকি উঠিল সৰুপথাৰৰ লোপামুদ্ৰা বৰা। লাভলীনা নয়নমণিৰ পিছতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ জিলিকি উঠিল সৰুপথাৰ সমজিলাৰ অন্তৰ্গত বৰপথাৰ নগৰৰ অনুপম বৰা আৰু ৰশ্মিৰেখা বৰাৰ জীয়ৰী লোপামুদ্ৰা বৰা। থাইলেণ্ডৰ ৰাজধানী বেংককত অনুষ্ঠিত 20 সংখ্যক বিশ্ব মুৱাই থাই প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় লোপামুদ্ৰা। প্ৰতিযোগিতাখনৰ 18 বছৰ অনূৰ্ধ্ব 45 কিলোগ্ৰাম শাখাত অংশগ্ৰহণ কৰিছিল লোপামুদ্ৰাই। লোপামুদ্ৰাৰ এনে সফলতাত উৎফুল্লিত পৰিয়ালৰ লগতে দল সংগঠন। আজি পুৱা ট্ৰেইনেৰে বৰপথাৰৰ নিজা গৃহত উপস্থিত হোৱা লোপামুদ্ৰা বৰাক বৰপথাৰ ৰেলৱে ষ্টেচনৰ পৰা আদৰি অনাৰ লগতে উষ্ম আদৰণি জনাই আছুৰ লগতে দল সংগঠনসমূহে। খুবেই ভাল আৰু সকলোকে ধন্যবাদ জনাইছোঁ প্ৰথমতে মোক ইমান সহায় সহযোগিতা আৰু মৰম দিয়াৰ বাবে আৰু বহুত ভাল লাগিছে। এই বেংককত হৈছিলে 20 ৱৰ্ল্ড মুৱাই থাই চেম্পিয়নশ্বিপ আৰু তাতে 32খন কাণ্ট্ৰি পাৰ্টিচিপেট কৰিছিলে আৰু মোৰ অপনেণ্টজনী আছিলে উজবেকিস্তানৰ আৰু তাতে বহুত ভাল এটা এক্সপিৰিয়েঞ্চ হ'ল আৰু তাতে এইটো মোৰ ভাগৰ ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল গেম হয় আৰু সেই ইণ্টাৰনেশ্যনেল ফাৰ্ষ্ট গেমত মই ৰূপৰ পদক বুটলিবলৈ সক্ষম হৈছোঁ। তাৰ বাবে মই সুখী হৈছোঁ আৰু এতিয়াতো ক'বলৈ গ'লে ময়ো লাভলীনা বাহঁতৰ পৰ্যায়ত পোৱাগৈ নাই, যিহেতু সেয়া পৰ্যায় পাবলৈ আৰু বহুত বাকী আছে। তথাপিও ইমানখিনি এতিয়া হৈছে যেতিয়া খুবেই আনন্দিত হৈছোঁ আৰু আগলৈকো আৰু চেষ্টা কৰি যাম যে লাভলীনা বাহঁতৰ দৰে আৰু মানে ভাল এটা পদক্ষেপ বুটলিব পাৰোঁ। চবকে ক'ম কি এটা ভাল পৰ্যায়ত মানে তেওঁলোক যোনে শিকি আছে শিকি থকাখিনিক মই ক'ম যে তেওঁলোকে এইটো পৰ্যায় কৰিবৰ কাৰণে বহুত এটা হাৰ্ডৱৰ্ক লাগে আৰু তেওঁলোকে কৰিব যদি মনে বিচাৰে তেতিয়াহ'লে কৰিব পাৰিব আৰু সেয়াই মই এতিয়ালৈকে একো মানে হোৱা নাই।